কটন কলেজৰ 3 বাৰৰ সাধাৰণ সম্পাদক আছিল। তেখেত এইবাৰলৈকে 5 বাৰৰ 6 বাৰৰ বিধায়ক অসমৰ মুখ্যমন্ত্ৰী হ'ল আৰু সেইগৰাকী ব্যক্তি হিমন্ত বিশ্ব শৰ্মা বুলি কয় গৌৰৱ গগৈ ডাঙৰীয়াই। তাৰ ফলত কি হ'ল, নিজৰ ৱাৰ্ডত হাৰিছে, নিজৰ বুথত হাৰিছে। আমি অহংকাৰ নকৰোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজৰ বুথত হাৰিছে এনেকুৱাকৈ মানুহক কৰা অসন্মানৰ কাৰণে। আৰু এটা নতুন শ্লোগান আনিলে যে নতুন বৰ অসম। কাক লৈ নতুন বৰ অসম কৰিম? আমিতো অসম হৈয়ে বৰ অসম হৈয়ে নতুন অসম, বৰ অসম মানে কোন মিয়াক লৈ নতুন বৰ অসম। এই কথাটোৰ কাৰণে অসমৰ ৰাইজে কংগ্ৰেছক আৰু কংগ্ৰেছৰ মিত্ৰজোঁটক একেবাৰে নৎসাত কৰিছে, তেওঁলোকৰ সপোন ধূলিসাৎ হৈছে। কিন্তু যিজন হিন্দু আছে তেওঁ মিয়াৰ ভোটতে জিকিছে। আপোনালোকে বহুত বস্তুটো ডিটেইলছত চোৱা নাই। তাত 50,000 মিয়া ভোট আছে, তাৰে 47,000 পাইছে। গতিকে যিজন হিন্দু ব্যক্তি কংগ্ৰেছত জিকিছে, নামত হিন্দু কিন্তু তেখেতো মিয়াৰ ভোটতে জিকিছে। গতিকে মিয়া নহ'লে এই মুহূৰ্তত আৰু কংগ্ৰেছ নাথাকে। এই মিয়াসকলক লৈ তেওঁলোকে কি অলিক কল্পনা কৰিলে, নতুন বৰ অসমৰ শ্লোগান উলিয়ালে আৰু তাতেই তেওঁলোকে মাধ মাৰ খালে। এটা কথা কিন্তু ভাল, এটা কথা মই ভাল দেখিছোঁ, বদৰুদ্দিন আজমলে সাধাৰণতে ভাল কথা নকয়, এটা ভাল কথা কোৱা শুনিলোঁ। এইটো বোলে মুছলিম লীগ হৈ গ'ল এতিয়া। বদৰুদ্দিন আজমলে আবুল তাবুল বকে, কিন্তু এইবাৰ এটা ভাল কথা কোৱা দেখিলোঁ যে কংগ্ৰেছ দলটো এতিয়া মুছলিম লীগ হ'ল। সঁচাকৈ হৈছে। সংগঠন অত্যন্ত শক্তিশালী। আমাৰ এই অফিচত প্ৰত্যেকটো বুথৰ প্ৰত্যেকজন মানুহৰ নাম্বাৰৰ সৈতে আছে আৰু প্ৰত্যেক মাহৰ শেষৰ দেওবাৰটোত মন কী বাত প্ৰত্যেকটো বুথত হয়। বিজেপিৰ আমাৰ ডেফিনেটলি চৰকাৰে বহুত কাম কৰিছে। আকৌ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে কাম কৰিছে। কিন্তু তাৰ লগে লগে দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বতো আমাৰ সংগঠন অতি শক্তিশালী। দুয়োটাৰ মিশ্ৰণ হৈ আমি এই এনেকৈ ফলাফল লাভ কৰিছোঁ। কটন কলেজৰ 3 বাৰৰ সাধাৰণ সম্পাদক আছিল। তেখেত এইবাৰলৈকে 5 বাৰৰ 6 বাৰৰ বিধায়ক অসমৰ মুখ্যমন্ত্ৰী হ'ল আৰু সেইগৰাকী ব্যক্তি হিমন্ত বিশ্ব শৰ্মা বুলি কয় গৌৰৱ গগৈ ডাঙৰীয়াই। তাৰ ফলত কি হ'ল, নিজৰ ৱাৰ্ডত হাৰিছে, নিজৰ বুথত হাৰিছে। আমি অহংকাৰ নকৰোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজৰ বুথত হাৰিছে এনেকুৱাকৈ মানুহক কৰা অসন্মানৰ কাৰণে। আৰু এটা নতুন শ্লোগান আনিলে যে নতুন বৰ অসম। কাক লৈ নতুন বৰ অসম কৰিম? আমিতো অসম হৈয়ে বৰ অসম হৈয়ে নতুন অসম, বৰ অসম মানে কোন মিয়াক লৈ নতুন বৰ অসম। এই কথাটোৰ কাৰণে অসমৰ ৰাইজে কংগ্ৰেছক আৰু কংগ্ৰেছৰ মিত্ৰজোঁটক একেবাৰে নৎসাত কৰিছে, তেওঁলোকৰ সপোন ধূলিসাৎ হৈছে। কিন্তু যিজন হিন্দু আছে তেওঁ মিয়াৰ ভোটতে জিকিছে। আপোনালোকে বহুত বস্তুটো ডিটেইলছত চোৱা নাই। তাত 50,000 মিয়া ভোট আছে, তাৰে 47,000 পাইছে। গতিকে যিজন হিন্দু ব্যক্তি কংগ্ৰেছত জিকিছে, নামত হিন্দু কিন্তু তেখেতো মিয়াৰ ভোটতে জিকিছে। গতিকে মিয়া নহ'লে এই মুহূৰ্তত আৰু কংগ্ৰেছ নাথাকে। এই মিয়াসকলক লৈ তেওঁলোকে কি অলিক কল্পনা কৰিলে, নতুন বৰ অসমৰ শ্লোগান উলিয়ালে আৰু তাতেই তেওঁলোকে মাধ মাৰ খালে। এটা কথা কিন্তু ভাল, এটা কথা মই ভাল দেখিছোঁ, বদৰুদ্দিন আজমলে সাধাৰণতে ভাল কথা নকয়, এটা ভাল কথা কোৱা শুনিলোঁ। এইটো বোলে মুছলিম লীগ হৈ গ'ল এতিয়া। বদৰুদ্দিন আজমলে আবুল তাবুল বকে, কিন্তু এইবাৰ এটা ভাল কথা কোৱা দেখিলোঁ যে কংগ্ৰেছ দলটো এতিয়া মুছলিম লীগ হ'ল। সঁচাকৈ হৈছে। সংগঠন অত্যন্ত শক্তিশালী। আমাৰ এই অফিচত প্ৰত্যেকটো বুথৰ প্ৰত্যেকজন মানুহৰ নাম্বাৰৰ সৈতে আছে আৰু প্ৰত্যেক মাহৰ শেষৰ দেওবাৰটোত মন কী বাত প্ৰত্যেকটো বুথত হয়। বিজেপিৰ আমাৰ ডেফিনেটলি চৰকাৰে বহুত কাম কৰিছে। আকৌ কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে ৰাতিয়ে কাম কৰিছে। কিন্তু তাৰ লগে লগে দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বতো আমাৰ সংগঠন অতি শক্তিশালী। দুয়োটাৰ মিশ্ৰণ হৈ আমি এই এনেকৈ ফলাফল লাভ কৰিছোঁ।